Hello everyone, I am Luqman Hussain Ansari, an English language trainer and mentor. You may have learned future perfect tense of passive voice in different methods. But in today's video lecture, we are going to learn future perfect tense in a very easiest method. That's called scientific method 4. So, let's get started. যেহেতু যিকোনো টেন্সৰ সূত্ৰ মুখস্থ ৰাখিবলৈ হ'লে সেই টেন্সৰ নামত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দৰ অৰ্থ জানিব লাগে গতিকে এই টেন্সত ব্যৱহাৰ হৈছে ফিউচাৰ মানে ভৱিষ্যত পাৰফেক্ট মানে সম্পূৰ্ণ হোৱা আৰু টেন্স মানে হ'ল কাল গতিকে এই টেন্সৰ সূত্ৰ হ'ব যে ভৱিষ্যত কালত কোনো এটা কাম সম্পূৰ্ণ হোৱা বুজালে তাক ফিউচাৰ পাৰফেক্ট টেন্স কোৱা হ'ব অৰ্থাৎ ভৱিষ্যত কালত কোনো এটা কাম শেষ হৈ যাব এনে এটা পৰিস্থিতি বুজালে তাক ফিউচাৰ পাৰফেক্ট টেন্স কোৱা হ'ব যেহেতু আমি প্রতিটো টেন্স সিম্বলৰ সৈতে শিকো কিন্তু এই টেন্সৰ সিম্বল হল ই পেলোৱা হ'ব 12টা টেন্সৰ পৰা একমাত্ৰ এইটো টেন্স হল যে যাৰ সিম্বল সম্পূৰ্ণভাৱে অসমীয়া ভাষাত পোৱা নাযায় তাৰ কাৰণ ইয়াৰ অসমীয়া ভাষাত হিমানটা ব্যৱহাৰ নাই সো যিকেই নহওক ইয়াৰ যদি আমি সূত্ৰটো মুখস্থ কৰি লওঁ বা সূত্ৰটো বুজি লওঁ তেতিয়াহলে সিম্বলৰ প্ৰয়োজন নাই গতিকে ইয়াৰ ফৰ্মছ অফ ভাৰ্ব হল যে সাবজেক্ট তাৰ পিছত শ্যাল উইল তাৰ পিছত হ্যাভ তাৰ পিছত বিন তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম তাৰ পিছত অবজেক্ট গতিকে এতিয়া আমি এই বাক্যটোক সাইন্টিফিক মেথড 4 অনুযায়ী এনালাইজ কৰিম যদি এতিয়ালৈকে আপুনি সাইন্টিফিক মেথড 4 চোৱা নাই তেতিয়াহলে ওপৰৰ ৰাইট বাটনত ক্লিক কৰি নাইবা ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি এতিয়া চাই লওক তাৰ কাৰণ সাইন্টিফিক মেথড 4 ৰ ভিডিওটো যদি আপুনি এতিয়ালৈকে চোৱা নাই তেতিয়াহলে এই এনালাইজটো বুজাৰ ক্ষেত্ৰত কিছুমান অসুবিধা হ'ব পাৰে গতিকে ডেসক্ৰিপচনত থকা সাইন্টিফিক মেথড 4 ৰ ভিডিওটো চাই লওক গতিকে সাইন্টিফিক মেথড 4 হল ছয়টা স্টেপৰ নাম স্টেপ নম্বৰ 1 হল ভার্ব নিৰ্ণয় কৰা আৰু ভার্ব সাধাৰণতে অসমীয়া বাক্যৰ শেষত থাকে গতিকে অহাকালি ভাত খাই পেলোৱা হ'ব সো খোৱা খাই পেলোৱা এটা কাম বুজাইছে বা ক্ৰিয়া বুজাইছে গতিকে এটো এটা ভার্ব স্টেপ নম্বৰ 2 হল সাবজেক্ট নিৰ্ণয় কৰা পেসিভ ভয়েসৰ সাবজেক্ট নিৰ্ণয় কৰিবলৈ হলে ইয়াতে ব্যৱহাৰ হোৱা ভার্বটো কাক দি প্ৰশ্ন কৰিব লাগে কাক খাই পেলোৱা হ'ব কোনো উত্তৰ পোৱা নাই যদি উত্তৰ পোৱা নাই তেতিয়াহলে কি দি প্ৰশ্ন কৰিব লাগিব কি খাই পেলোৱা হ'ব ভাত খাই পেলোৱা হ'ব গতিকে ভার্বটো হল সাবজেক্ট সো এস ফৰ সাবজেক্ট আমি নিৰ্ণয় কৰিলো স্টেপ নম্বৰ 3 হল 1 2 3 4 নিৰ্ণয় কৰা 1 2 3 4 হল চাৰিটা কোৱেশ্চনৰ নাম 1 হল ইয়াতে ব্যৱহাৰ হোৱা ভার্বটো কি দি প্ৰশ্ন কৰিব লাগিব কি দি প্ৰশ্ন কৰি যেহেতু আমি সাবজেক্ট নিৰ্ণয় কৰিব লৈছো গতিকে এক নম্বৰ প্ৰশ্নৰ ইয়াতে আৰু প্ৰয়োজন নাই কোৱেশ্চন নম্বৰ 2 হল যে ইয়াতে ব্যৱহাৰ হোৱা ভার্বটো কেনেকৈ দি প্ৰশ্ন কৰিব লাগিব কেনেকৈ খাই পেলোৱা হ'ব কোনো উত্তৰ পোৱা নাই এতিয়া কোৱেশ্চন নম্বৰ 3 হল এইটো ভার্ব কোড দি প্ৰশ্ন কৰিব লাগিব কোড খাই পেলোৱা হ'ব কোনো উত্তৰ পোৱা নাই কোৱেশ্চন নম্বৰ 4 হল কেতিয়া দি এই ভার্বটো প্ৰশ্ন কৰিব লাগিব কেতিয়া খাই পেলোৱা হ'ব অহা কালি খাই পেলোৱা হ'ব গতিকে 4 নম্বৰ কোৱেশ্চনৰ আনসাৰ আমি পাইছো গতিকে এইখিনি আছিল স্টেপ নম্বৰ 3 এতিয়া স্টেপ নম্বৰ 4 হল টেন্স নিৰ্ণয় কৰা টেন্স নিৰ্ণয় কৰিবলৈ হলে অসমীয়া বাক্যৰ শেষত গৈ সিম্বল বিচাৰি উলিয়াব লাগিব সো ইয়াতে ই পেলোৱা হ'ব পোৱা আৰু ই পেলোৱা হ'ব future perfect tense or symbol গতিকে গম পালো কন্টেন্স future perfect tense step number 5 হল ট্রান্সলেশন কৰা ট্রান্সলেশন কৰাৰ স্ট্ৰাকচাৰ হল যে প্ৰথমতে সাবজেক্টৰ ইংৰাজী আৰু ইয়াতে সাবজেক্ট হল ভাত ভাতৰ ইংৰাজী কি আপোনালোকে সবে জানে ৰাইস তাৰ পিছত ভাৰ্বৰ ইংৰাজী ইয়াতে অকমান ঠাই এৰি আমি ভাৰ্বটো লিখিম খোৱাৰ ইংৰাজী হল ইট তাৰ পিছত 1 2 3 4 ৰ ইংৰাজী ইয়াতে 1 2 আৰু 3 পোৱা নাই গতিকে 4 নম্বৰত আছিল অহাকালি ইংৰাজীটো আমি ইয়াতে লিখি দিম গতিকে কি হ'ব টুমৰো এটা স্টেপ নম্বৰ 6 হল ফৰ্মছ অফ ভার্ব এই টেন্সৰ ফৰ্মছ অফ ভার্ব হল যে প্ৰথমতে সাবজেক্ট আৰু আমি ইয়াতে সাবজেক্ট লিখি পেলাইছো তাৰ পিছত শ্যাল বা উইল শ্যালৰ হিমানটা ব্যৱহাৰ নাই গতিকে কি লিখিম উইল তাৰ পিছত হ্যাভ আৰু বিন গতিকে আমি লিখি দিলো হ্যাভ তাৰ পিছত বিন তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম ইয়াতে আমি ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম লিখিছিলো গতিকে এটো থাৰ্ড ফৰ্মলৈ ৰূপান্তৰিত কৰিব লাগিব গতিকে কি হ'ব ইট এট ইটেন ইয়াতে এটা ইএন বনাই দিলে হল সো গতিকে কি হৈ গল অহাকালি ভাত খাই পেলোৱা হ'ব ৰাইস উইল হ্যাভ বিন ইটেন টুমৰো গতিকে এই বাক্যটোৰ ইয়েস নো কোৱেশ্চন বনাবলৈ হলে কেৱল উইল টুক সাবজেক্টৰ আগত আনি দিব লাগিব আৰু হ্যাভ আৰু বিন টু সাবজেক্টৰ পিছতে থাকিব গতিকে কি হৈ যাব উইল ৰাইস হ্যাভ বিন ইটেন টুমৰো আৰু এই বাক্যটোৰ ডব্লিউএছ কোৱেশ্চন বনাবলৈ হলে কি শব্দৰ ইংৰাজীটো হোৱাই লিখি তাৰ পিছত ওপৰৰ বাক্যটো হ'ব গতিকে কি হৈ যাব why will rice have been eaten tomorrow আৰু এই বাক্যটোৰ নেগেটিভ বনাবলৈ হলে উইলৰ লগত এটা নট লগাই উইল নটৰ শৰ্ট ফৰ্ম won't ব্যৱহাৰ কৰিব লাগিব গতিকে কি হৈ যাব rice won't have been eaten tomorrow আৰু এই নেগেটিভৰ ইয়েস নো কোৱেশ্চন বনাবলৈ হলে won't শব্দটো সাবজেক্টৰ আগত আনি দিব লাগিব গতিকে কি হৈ যাব won't rice have been eaten tomorrow
আৰু নেগেটিভৰ WH কোৱেশ্চন বনাবলৈ হ'লে কি শব্দৰ ইংৰেজিটো হোৱাই লিখি ওপৰৰ বাক্যটো হ'ব গতিকে হৈ যাব why won't rice have been eaten tomorrow গতিকে আপোনালোকে চালে যে আমি ফিউচাৰ পাৰফেক্ট টেন্স অফ পেসিভ ভয়েসৰ এটা বাক্যক সাধাৰণে কিমান সহজতে বনাই চালো সো যদি অধিক প্ৰেক্টিস কৰিব বিচাৰে তেতিয়াহলে আনজন বন্ধুৰ লগত বহি এনেকুৱা কেইটামান ভাৰ্ব লৈ প্ৰেক্টিস কৰি থাকিব লাগিব আৰু ইতিপূৰ্বে মই আপোনালোকৰ লগত এটা প্ৰমিস কৰিছিলো যে এক্টিভ আৰু পেসিভ ভয়েসৰ এই 12টা টেন্সৰ পৰা কোনটো টেন্স স্পোকেন ইংলিশত বেছি ব্যৱহাৰ হয় সো সেই বিষয়ৰ ভিডিও লেকচাৰ মই নেক্সট ভিডিওত আনি আছো সো যদি আপুনি সেই ভিডিওটো চাব বিচাৰে তেতিয়াহলে আমাৰ লগত জড়িত হৈ থাকক আৰু জড়িত হৈ থাকিবলৈ হলে কি কৰিব লাগিব সাবস্ক্ৰাইব কৰিব লাগিব সো যদি এই ভিডিওটো ভাল লাগিছে লাইক কৰিব আৰু বেয়া লাগিলে ডিসলাইকৰ বাটনটো আছেই থ্যাংক ইউ ফৰ ওয়াচিং